হেৰা মৰা যিখন কলেজে মোক মানে এডমিশ্যন দিম বুলি এডমিশ্যন নিদিলে য'ত বিফাৰ্ম কৰিম বুলি ভাবিছোঁ সেইখনতে মোক আকৌ দুবাৰ লেকচাৰ দিব মাতিছে হয় মানুহ ডক্টৰ হ'ব নোৱাৰোঁ গৰু ছাগলী ডক্টৰ হ'ব নোৱাৰোঁ কিন্তু নামৰ আগত যদি মই কেতিয়াবা ডক্টৰটো লিখিব পাৰোঁ জীৱনটো এটা পুণ্য হ'ব বুলি ভাবোঁ বাকী চাকৰি পাওঁ নাপাওঁ পিছৰ কথা জনপ্ৰিয় গান এটা ভাল গান নহ'বও পাৰে কিন্তু ভাল গান এটা আকৌ জনপ্ৰিয় হ'বও পাৰে লোক সংগীতৰ শিল্পীসকলৰ কাৰণে অসমত মঞ্চৰ অভাৱ এতিয়াও আছে নেকি গৰখীয়া হেৰ গৰখীয়া কিশোৰ বজালি দুপৰীয়া পথাৰৰ মাজতে আহতৰ তলতে মহৰ শিঙৰ পেপাত ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ শাওণ মাহ পাৰ হ'বৰ হ'ল আৰু ভাদ মাহ সোমাবৰ হ'ল ভাদ মাহ বুলি ক'লে গুৰুজনাৰ এটা বিশেষ মাহ আৰু তেনে সময়ত আমি এজন বিশেষ গুৰুক আমন্ত্ৰণ কৰিছোঁ এজন ছাত্ৰক আমন্ত্ৰণ কৰিছোঁ তেখেত হৈছে হীৰকজ্যোতি শৰ্মা তেখেত এগৰাকী সংগীত শিল্পী তেখেত এগৰাকী পাৰফৰ্মিং আৰ্টছ যাক আমি পৰিৱেশন কলা বুলি কওঁ তাৰে তেখেত এগৰাকী ছাত্ৰ লগতে তেখেত শিক্ষক পৰিৱেশ্য কলাৰ বিষয়টোৰ ওপৰত তেখেতে PhD কৰি আছে মোৰ অতীতৰ চিনাকি বন্ধু ভাইটি যিয়ে নকক নমস্কাৰ হীৰক বহুত বহুত ধন্যবাদ দাদা নমস্কাৰ জনাইছোঁ সদায় তোমাক এনেকৈ দেখাব চুলি দীঘল আজি চুলি বান্ধি লৈছা আৰু যেতিয়া তুমি পৰিৱেশ কৰা অনুষ্ঠানসমূহ কিবা এটা ভক্তিভাৱ সদায় থাকে হয় দাদা আৰু লগতে তোমাৰ সেই ফুটটো আৰু এই মুখখন বিভিন্নজনৰ পৰিচিত ছ'চিয়েল মিডিয়াৰ লগত যিসকল জড়িত বা সংগীতৰ লগত যিসকল জড়িত ধন্যবাদ আজি আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে আপোনাক বহুত ধন্যবাদ যিহেতু হাতত দতৰা টুকাৰী চৰি দতৰা দুডাল থাকে নহয় দাদা দতৰা মানে কি হয় টুকাৰী দতৰা প্ৰায় একে বুলি ক'লেও ভুল নহয় হয় হয় টুকাৰীখন অকণমান ডাঙৰ দতৰাখন অকণমান সৰু ঠিক আছে আমি তেতিয়াহ'লে টুকাৰী বুলি ক'লেও ভুল নহয় টুকাৰী শুনিলেই ভাল লাগে টুকাৰী আৰম্ভ আমি কিবা এফাকিৰে কৰোঁ তাৰপিছত বাকী ঠিক আছে এইটো ভাদ মাহ সমাগত একদম মোৰ গুৰু উমাকান্ত বৈৰাগী প্ৰভুৱে মোক শিকোৱা এটি গীত অকণমান গাবলৈ চেষ্টা কৰিছোঁ হেৰা মৰা ভক্তই সৰহৰি ও কিমতে পুজিবাতাংক হে ব্যাপকত কিবা বিখৰ্য এটা অন্তমূৰ্তি শূন্য কেন মতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা হে ৰাম ৰাম শংকৰ দেৱে দি গ'ল নামৰ মালা মাধৱ দেৱে দি গ'ল ভকতি ধাৰা ভকতিৰ বান্ধৈ হৰি নাম ভকতৰ সংগত বহি হৰি নাম ভকতৰ সংগত বহি হৰি নাম এ নাহি তপব্ৰত হৰিৰা এ কলিৰ যুগত হৰিৰা ও নামে হে পৰম ধৰ্ম হৰি ৰাম ভকতৰ সংগত বহি হৰি নাম ভকতৰ সংগত বহি হৰি নাম ভকতৰ সংগত বহি হৰি
না বান্ধৱ কৃষ্ণ আৰু আজি হীৰকৰ সংগত বহি আমি কৰো বাৰ্তালাপ এনেকে ক'ব লাগিব ল হৰিনাম যেতিয়া সেই ভক্তিমূলক অনুষ্ঠানত গীত পৰিৱেশন কৰা হয় আজি সেই তাৰ পৰা পডকাষ্টলৈ আধ্যাত্মিকতাৰ পৰা বিজ্ঞান বুলিয়ে কৈছো বিজ্ঞান বুলি ক'ব লাগিব আমাৰ পডকাষ্ট বা এনেকুৱা সমূহ সেই হেৰিটো কেনেকুৱা লাগে পৰিৱেশটো সেইটো বহুত বেলেগ পৰিৱেশ দাদা আৰু এইটো বেলেগ পৰিৱেশ আৰু এইটো হোৱাটো স্বাভাৱিক যুগৰ লগত আমি সদায় মিলিব লাগিব অকল বোলে তেনেকে কৰিলেও নহ'ব অকণমানতো আধুনিকতা লাগিবই সংস্কৃতি গতিশীল যদিও স্থিতিশীল কিন্তু আমি হেৰি পাহৰিলে নহ'ব মানে মূল সুঁতি পাহৰিলে নহ'ব নিশ্চয় হীৰক ঘৰ নলবাৰীত আৰু ইমান বছৰে সংগীতৰ লগত লাগি আছে কাম কৰি আছে অনুষ্ঠান কৰি আছে নলবাৰী বা নামনি অসমত যদি আমি কওঁ মই উজনি নামনি ক'বলৈ জানে নামনি অসমত আমি নাগাৰা নাম কামৰূপীয়া লোকগীত এইসমূহক আমি বেছি প্ৰাধান্য দিওঁ আৰু উজনিৰ ফালে টোকাৰী দিয়া গীত দেহ বিচাৰ গীত এইসমূহ এই যিটো তুমি নামনিৰ ল'ৰা হয় উজনিৰ বস্তুখিনি যিটো একেলগে লৈ যাবলৈ যিটো প্ৰচেষ্টা সেই বস্তুটোৰ ওপৰত চেষ্টা কৰি আছো একচুৱেলি কি হয় মোৰ জন্ম নলবাৰী কিন্তু মোৰ গোটেই পঢ়া শুনা বা গোটেই থকা মেলা গোটেই আমি গুৱাহাটী পাঞ্জাৱীত থাকোঁ তো থাকিলে স্কুলিং কৰিলোঁ শংকৰদেৱৰ পৰা শংকৰদেৱ বিদ্যানিকেতন হেঙেৰাবাৰী স্বদেশী একাডেমীৰ পৰা বিজ্ঞান শাখাত উত্তীৰ্ণ হ'লোঁ HS তাৰপিছত মই অকণমান সলনি হ'ল আৰ্টছত গ'লোঁ অসমীয়াত অনাৰ্ছ লৈ বিবৰৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ তো যেতিয়া মই নলবাৰীৰ পৰা গুৱাহাটী আহিলোঁ তেতিয়া একচুৱেলি মই বিহুৰ প্ৰতি খুব ৰাপ আছিল মই ঢোল বজাইছিলোঁ আপুনি গম পায় বহুত অনুষ্ঠান কৰিছোঁ আমি তো প্ৰথমতে মই ঢোল বজাইছিলোঁ তাৰপিছত তেনেকৈ স্কুলত মই বহুত ঢোলৰ পাৰফৰ্মেঞ্চ কৰিছিলোঁ আকৌ মই ওজা দাদা চেষ্টা কৰিছোঁ বজাই থাকোঁ গুৰু প্ৰসেন বৰা ছাৰ আছিল সোমনাথ বৰা ছাৰ আছিল বিপুল চিতা ফুকন ছাৰ আছিল শিকিছিলোঁ তেখেতসকলৰ সান্নিধ্য পাইছিলোঁ তো ওজা মই বজাইছিলোঁ সেই যেতিয়া বিহুৰ প্ৰতি ৰাপটো বেছি হ'ল তেতিয়া বিহু গীতৰ প্ৰতি অকণমান ঢালটো বেছিকৈ খালোঁ বা ঢোল বজাইছিলোঁ তো বিহুটো দাদা উজনি অসমৰ বস্তু আৰু চাব দাদা টোকাৰী গীত আৰু বিহুত আমাৰ মিলটো গায়নশৈলীৰ মিল আমাৰ বহুত দেখা পোৱা যায় তো যিহেতু মই সেইটো ধাৰাত মই গুচি গ'লোঁ ঠিক একেদৰে ঠাঁচবিলাকো মোৰ সেই বিহুৰ ওপৰত বিহু অলপ দুই এটি গাইছিলোঁ তো ঠাঁচটো যিহেতু একে টোকাৰী গীতৰ ঠাঁচটো প্ৰায় একে বিহু গীতৰ ঠাঁচটো একে স্বাভাৱিক কথা উজনি অসমৰ দুয়োটাই বস্তু গতিকে তেনেকৈ দাদা মই টোকাৰী গীতৰ মাজত আহিবলৈ সক্ষম হ'লোঁ গুৰু হিচাপে মানি ল'লোঁ বৈৰাগী প্ৰভু একচুৱেলিটো জীৱনৰ টাৰ্ণিং পইণ্ট হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৰিয়তে টোকাৰী গীতৰ ক্ষেত্ৰখনত এই ক্ষেত্ৰত নাম ল'ব লাগিব শ্ৰদ্ধাৰ গৌতম দা আমাৰ অসমৰ সাংবাদিক আৰু মনোজ শৰ্মা এই গৌতম দা আৰু মনোজ দাই মোক এনেকৈ ক'লে যে এনেকুৱা কৰিব লাগিব তই গুৰুৰ ওচৰত যা ভালকৈ শিক বস্তুটো যিহেতু তই ভাল পাৰফৰ্মেঞ্চ কৰিছোঁ তেতিয়া মই গ'ল্ড মেডেল পাইছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত তো তেতিয়া তেওঁলোকে ক'লে যে গুৰুৰ ওচৰত যা মই গুৰু হিচাপে কাক মানি ল'ম গৌতম দাই কৈছিলে যে বৈৰাগী ছাৰৰ তাতে তই যা তো তেতিয়া বৈৰাগী ছাৰৰ ওচৰত লগ পালোঁ মই আনুষ্ঠানিকভাৱে মান ধৰি গুৰু হিচাপে মানিলোঁ তেখেতৰ পৰা শিকিছিলোঁ বস্তুবিলাক আৰু বৈৰাগী ছাৰে কৈ গৈছিলে যে মোৰ গীতখিনি তই যদি পাৰ কৰিবি তো তেনেকৈ বৈৰাগী প্ৰভুৰে আশীৰ্বাদ লৈ এতিয়া বছৰি মই এটা তেখেতৰ গীত মই কৰি থাকোঁ এইবাৰ এটা গীত কৰিছোঁ তৰালী বাই সংগীত পৰিচালনা কৰিছে 2 দিনতে ৰিলিজ হ'ব নামটো হৈছে লুইতৰ বালি দেহ বিচাৰ গীত বৰ ধুনীয়া লিৰিক্সখিনি মনে হ'ল আল্পনা মনে হ'ল কল্পনা এনেকৈ ক'লে নহ'ব মনে হ'ল আল্পনা মনে হ'ল কল্পনা মন হ'ল লুইতৰ বালি দেহা দুদিনীয়া কতনো বেহাবা দেহা কচু পাতৰ পানী দেহা কচু পাতৰ পানী এয়া দেহ বিচাৰ গীত আজি পৰিৱেশটো কিয় ভাল লাগি গৈছে এনেও মোৰ ৰুমটোলৈ আহিলে অকণমান আধ্যাত্মিকতাৰ পৰিৱেশ এটা আছে আৰু আজি সংগীতে আৰু দেহ বিচাৰ গীতে বাকী সকলোৱে মিলিজুলি আৰু পৰিৱেশটো খুব ভাল লগা কৰি দিছে পবিত্ৰ লাগিছে আৰু ফ্ৰেছ হৈ গৈছে মানে ৰাতিপুৱাই আৰু লগতে PhD এই বিষয়ে অকণমান জানিম দাদা একচুৱেলি কি হ'ল মোৰ জীৱনটো অকণমান বেলেগ মানে কি চবৰে জীৱনত কিবা ঘাত প্ৰতিঘাত থাকেই জীৱনটোৱেই তেনেকুৱা ধৰণৰ বস্তু একচুৱেলি মোৰ HS পৰীক্ষাত মোৰ ৰিজাল্টটো অকণমান ভবামতে মোৰ বেয়া হ'ল কাৰণ মই এটা ঘৰৰ এটা ল'ৰা সকলোৰে মাক দেউতাকৰ এটা সপোন থাকে আজি অকণমান সলনি হ'ল মই আজি বহুদিন মানে 10 বছৰ 11 বছৰ আগৰ কথা কৈ আছোঁ যে এটা ল'ৰা ডাক্তৰ হ'ব ইঞ্জিনিয়াৰ হ'ব চবৰে এটা আশা থাকে
তাৰপিছত মই ছায়েন্সত এডমিশ্যন ল'লোঁ তো দাদা মই ছায়েন্সত মই বৰ বেয়াও নাছিলোঁ মোৰ টেষ্টত 72% আছিলে তাৰপিছত মোৰ আছিলে কি যিহেতু মই ছায়েন্সৰ ল'ৰা আৰু মই গান বাজনা কৰিও থাকোঁ 75 মান পালে মই ছাফিচিয়েণ্ট কিন্তু ঘৰুৱা মোৰ এটা সমস্যা এটা হৈছিলে অকণমান ইমান নকওঁ আৰু অকণমান এটা বৰ মানে বিৰাট বিপদ এটা মোৰ ঘৰত গৈছিলে তো কিজানি মই এইটো লাইনে ল'ব লাগে তো যাৰ কাৰণে ৰিজাল্টটো মোৰ অলপ বেয়া হ'ল মই 2nd ডিভিজন পালোঁ তো ৰিজাল্ট বেয়া হ'ল ঘৰত মাক কান্দে দেউতাই কান্দে এটা বিভিন্ন এটা হাহাকাৰৰ পৰিৱেশ এটা সৃষ্টি হ'ল তো মই HS কৰিলোঁ যিহেতু ৰিজাল্টটো মোৰ বেয়া হ'ল মই ভাবিলোঁ যে মই ছায়েন্স পঢ়িম ক'ৰবাত পঢ়িম মই ব্যক্তিগত খণ্ডৰ এখন দাদা শিক্ষানুষ্ঠানলৈকে মই গৈছিলোঁ যে মোক কিবা কৰি এডমিশ্যনটো দিয়ক মই B.Pharm পঢ়িম মা দেউতাই ক'লে যে যিহেতু ছায়েন্স পঢ়িলে কিবা এটা কৰ দেউতাৰ আকৌ অফিচৰ কলিগৰ ল'ৰাকেইটাই JEEত পালে AIEEE পালে ইঞ্জিনিয়াৰ হ'ল ডক্টৰ হ'ল তো দেউতাৰ বেয়াও লাগে অফিচত গ'লে ইফালে মই মানে দিশহাৰা হৈ গ'লোঁ মই কোনফালে যাম কোনফালে নাযাম তাৰপিছত দাদা মই এখন ব্যক্তিগত শিক্ষানুষ্ঠান এখনলৈ গৈছিলোঁ তেওঁলোকে মোক ক'লে যে তোমাক এডমিশ্যনটো দিম মানে ছায়েন্স নহয় দাদা মই B.Pharm কৰিব কাৰণে মই ভাবিছোঁ ক'ৰবাত ফাৰ্মাচী দি বহি থাকিম আৰু চাকৰিটো নাপাওঁৱেই 2nd ডিভিজন ক'ত আৰু মই চাকৰি পাম তাৰপিছত দাদা মই গ'লোঁ যাওঁতে তেওঁলোকে ক'লে যে হ'ব 1st ছেমিষ্টাৰ আৰু এডমিশ্যনৰ পইচাটো আমি একেলগে লওঁ 1,25,000 টকা দেউতাক ক'লোঁ দেউতাক কৈছে হ'ব যা ক'ৰবাত ছিটটোতো ক'ৰবাত পাইছ তই পঢ়ৰ মই দিম তাৰপিছত মঙলবাৰে মাতিলে শুক্ৰবাৰে গৈছিলোঁ নেক্সট মঙলবাৰে মাতিলে মঙলবাৰে চেকখন লৈ গৈছোঁ তাৰপিছত কৈছে যে ভাইটি বেয়া নাপাবা তোমাতকৈ অকণমান ওপৰৰ ল'ৰা এটাই আমাৰ তেজপুৰৰ ব্ৰাঞ্চত লৈ ল'লে তো দেউতাই তাতে মোক 100 মাৰিছিল কৈছে তই যি কৰা কৰি থাক তোৰ প্ৰতি মোৰ আশা নাই আকৌ মই তেতিয়া মই সৰু ল'ৰা দাদা মই দেখাত তেতিয়া শকত আছিলোঁ আপুনি জানে তাৰপিছত মই তাৰ পৰা মোটামুটি 3 কিলোমিটাৰ মই খোজকাঢ়ি আহিছোঁ খঙত মই মানে কি হৈছে মই একো ধৰিব পৰা নাই কোনফালে মোৰ জীৱনটো গ'ল কি নহ'ল তাৰপিছত মই কটন কলেজ গৈছিলোঁ তেতিয়া মোৰ ধাৰণা চেঞ্জ হ'ল যে খোজকাঢ়ি যে আহিছিলোঁ মই তেতিয়া মোৰ জীৱনটো মোৰ সলনি হ'ল মই বোলো নাই ছায়েন্স নপঢ়োঁ মই আৰ্টছ পঢ়িম তাৰপিছত মই যাওঁতে কটনত গ'লোঁ কটনত যাওঁতে এজন দাদাক লগ পালোঁ কৈছে কি তোমাৰ কিমান পাৰ্চেণ্টেজ মই বোলো মোৰ পাৰ্চেণ্টেজটো কম 2nd ডিভিজনে মোৰ কৈছে ইয়াতে 80% ওপৰত নাপায় তুমি আৰু ক'ত 2nd ডিভিজনলৈ আহা তাৰপিছত মই যেতিয়া গোটেই গুৱাহাটীৰ কলেজ ঘূৰি মই ঠিক কৰি দিলোঁ যে মই এখন কিবা ক'ৰবাততো মই পঢ়িব লাগিব মই যেতিয়া ক'তো মই এখনো কলেজ মই বাদ দিয়া নাই সৰুৱে ডাঙৰে য'ত পাইছোঁ মই ফৰ্ম গোটাইছোঁ নেক্সট ডে মই বি বৰুৱা কলেজ গৈছিলোঁ তো বি বৰুৱা কলেজ যাওঁতে মই আমাৰ কাষৰে এজন দাদাক লগ পালোঁ কৈছে তই কিয় আহিছ মই দাদা মই এডমিশ্যন ল'ম তই পঢ়াও নেকি তই ইমান প্ৰগ্ৰেম কৰি ঘূৰি থাক মই দাদা পঢ়িব লাগিব নপঢ়িলেতো নহ'ব নহয় কৈছে তোৰ পাৰ্চেণ্টেজ কিমান বোলে পাৰ্চেণ্টেজ এটা কম কৈছে কি সেইটো ডাঙৰ সমস্যা হ'ল এটা কাম কৰ তই 4জন মানুহ যে থিয় হৈ আছে দেখা পাইছনে বোলে হয় দাদা আমাৰ বি বৰুৱা কলেজত এখন EC কমিটি থাকে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি কমিটি থাকে তেওঁলোকে যি সিদ্ধান্ত লয় সেইটোৱে চূড়ান্ত সিদ্ধান্ত তাত মানে গভৰ্ণিং বডি প্ৰিন্সিপাল কাৰো কথা নুশুনে বুজিলোঁ সেই 4জনীয়া কমিটিখনে যি সিদ্ধান্ত লয় সেইটোৱে চূড়ান্ত সিদ্ধান্ত তাৰপিছত মই দাদা তেখেতসকল থিয় দি আছিল তেওঁলোকে থিয় দি থাকোঁতে মই যাই ক'লোঁ যে এনেকুৱা কথা ছাৰ মোক কিবা কৰি দিয়ক তেওঁলোকে তোমাৰ দৰে ল'ৰা বহুত আহে কিন্তু সকলো ল'ৰা ছোৱালী গুচি যায় পিছত পাৰফৰ্মেঞ্চ নকৰে মোৰ এনেকুৱা চাৰ্টিফিকেটো আছে মোৰ চাৰ্টিফিকেট এখন মোৰ বায়'ডাটা মই একচুৱেলি মোৰ ৰিজাল্টটো এনেকুৱা হ'ল মই আৰ্টছত পঢ়ি মই অসমীয়াত মেজৰ লৈ মোক কিবা কৰি হ'লেও আপুনি দিয়ক তাৰপিছত দাদা মই কান্দি বি বৰুৱা কলেজৰ ফিল্ডত মই আঁঠু গাড়ী দিছিলোঁ চকুৰ পানী ওলাই আছে মই কান্দি আছোঁ ঠাকুৰ কান্দি আছোঁ কথাখিনি কৈছোঁ তেওঁলোকে মোৰ ফালে এনেকৈ চাই আছিল তাৰপিছত কৈছে যোৱা হ'ব যোৱা আমি চেষ্টা কৰিম কিন্তু তুমি 100% চিয়'ৰ বুলি তুমি নল'বা পিছত মানে পাৰফৰ্ম কৰিব লাগিব তেতিয়া মই এটা কথা দিছিলোঁ বোলে ছাৰ মোক কিবা কৰি এডমিশ্যনটো দিয়ক আজি কেইবাবছৰ ধৰি গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ যি হয় বি বৰুৱা কলেজে গ'ল্ড মেডেল পোৱা নাই মই চেষ্টা এটা কৰিম আনিবৰ কাৰণে যদি আপোনালোকে দিয়ে কৈছে তোমাৰ দলৰ ল'ৰা বহুত আহে পিছত পাৰফৰ্মেঞ্চ নকৰে গুচি যায় উৰি যায় কলেজত পঢ়াৰ লগে লগে বোলো মই আপোনালোকৰ ইয়াতকৈ একো মই প্ৰমাণ দিব নোৱাৰোঁ তাৰপিছত দাদা তেওঁলোকে এডমিশ্যনটো দিলে এডমিশ্যনটো পালোঁ আগষ্টত এডমিশ্যন ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজাৰ পিছত বিশ্ববিদ্যালয় যুৱ মহোৎসৱ আৰম্ভ হ'ল তেওঁলোকে মোক পঠিয়ালে তাত ভগৱানৰ কি বিলৈ নে কি নাজানো কি আশীৰ্বাদ তাতে মই গ'ল্ড মেডেল পালোঁ তাৰপিছত তেওঁলোকে বি বৰুৱা কলেজ তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয়ে মোক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় যুৱ মহোৎসৱত ছিলেকশ্যন কৰিলে
তো তাৰ পিছৰে পৰা বিবৰা কলেজত মোৰ কাৰণে একদম প্ৰিন্সিপাল ছাৰে একদম সম্বৰ্ধনা অনুষ্ঠান পাতি মেলি মানে এটা বেলেগ লাইন মোৰ হৈ গ'ল। তো তেনেকৈ দাদা কৰিলোঁ, কৰি আপোনাৰ বিবৰা কলেজখন বিৰাট টাৰ্ণিং পইণ্ট হ'ল। প্ৰতিজন ছাৰসকলৰ লগত ভাল সম্পৰ্ক হ'ল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত সুসম্পৰ্ক হ'ল। অনুষ্ঠান হ'লে গুৱাহাটী বিশ্ববিদ্যালয় মোক মাতে, মই যাওঁ, তাতে পাৰফৰ্ম কৰোঁ। হোষ্টেলখনৰ লগত ভাল হ'ল। হোষ্টেলো মোক হেৰি কৰিলে, মানে হোষ্টেল 2-3খন হোষ্টেলৰ লগত ভাল সম্পৰ্ক হ'ল। তাত মই পাৰফৰ্ম কৰোঁ। তো বিশ্ববিদ্যালয় টিমৰ লগত মই যাই থাকোঁ, অমুক হ'ল তমুক হ'ল। তাৰপিছত লাহেকৈ ডিগ্ৰী পাছ কৰিলোঁ, মাষ্টাৰ ডিগ্ৰী এডমিশ্যন আহিল। মাষ্টাৰ ডিগ্ৰীত অসমীয়াত মেজৰ ল'লোঁ, তাতো অসমীয়াত হেৰি কৰিলোঁ, হোষ্টেলত থাকিলোঁ। 88 হোষ্টেল, 88ত থাকিলোঁ। 88 চেণ্টি এটা আছে। তাৰপিছত দাদা নিৰ্বাচনো খেলিলোঁ, কালচাৰেল ছেক্ৰেটাৰী খেলিলোঁ, সেইটোও জিকিলোঁ। তাৰপিছত কালচাৰেল ছেক্ৰেটাৰী হওঁতে আকৌ মোক ঘৰৰ পৰা খেলিব দিয়া নাছিল, মোৰো ইচ্ছা নাছিল। ছাত্ৰ ৰাজনীতি বৰ বেলেগ বস্তু। মোৰ ৰাজনীতিত গ'লে এটা অংশটো অকণমান শত্ৰুপক্ষ হৈ যায়, এটা অংশ মিত্ৰপক্ষ হৈ যায়। তো এদিন গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মোক কেইজনমান চিনিয়ৰ দাদা মোৰ আহি ঘৰ পালে, মা দেউতাক ক'ব যে আপোনাৰ ল'ৰাটো দিয়ক ইলেকশ্যন খেলাওক। দেউতাও ভাবিলে নেকি, মাও ভাবিলে এই ইমান কেইজন ল'ৰা মোৰ ঘৰলৈকে আহিছে, তোক বিচাৰি তই খেল। তাৰপিছত আৰু দাদা যিহেতু আৰু নদীত নামিলোঁ, আৰু হয় ইপাৰ নহয় সিপাৰ, আৰু জিকিলোঁ, মৰমো দিলে বহুত। সেয়াই আৰু দাদা জীৱন। এতিয়া PhD পৰিৱেশ কলাত, লোক পৰিৱেশ কলাত শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা কৰি আছোঁ, চেষ্টা কৰি আছোঁ, টাইম লাগিব। খুব ভাল লাগিল। মানে কেইবাটাও বস্তু শিকিলোঁ এই কথাখিনিৰ পৰা। মই সুধিছিলোঁ PhDৰ কথা, আৰু হিৰকে একদম গোটেই জাৰ্ণিটোৰ ওপৰত কৈ দিলে। ইয়াৰ পৰা কি শিকিলোঁ গম পালে? মাক দেউতাকে ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ পঠাইছিল। তাৰপিছত মাজতে কওঁ, আপুনি PhDৰ কথা সুধিছিলে, মই কথাটো ৰৈ গ'লো। সেই তেতিয়া মোৰ এটা সপোন এটা আছিল, হয় মানুহ ডক্টৰ হ'ব নোৱাৰোঁ, গৰু ছাগলী ডক্টৰ হ'ব নোৱাৰোঁ, কিন্তু নামৰ আগত যদি মই কেতিয়াবা ডক্টৰটো লিখিব পাৰোঁ, জীৱনটো এটা পুণ্য হ'ব বুলি ভাবোঁ। বাকী চাকৰি পাওঁ নাপাওঁ পিছৰ কথা। সেইকাৰণে মানে মোৰ সেইকাৰণে মই PhDটো কৰাইছোঁ। ইয়াত মই অকলে হাত চেপৰি বজাব লাগিব। খুব ধুনীয়া পজিটিভ থিংকিং। 3টা বস্তু শিকিলোঁ। এটা বস্তু শিকিলোঁ, নিজে মনে যিটো বিচাৰে সেইটো কৰিব লাগে, 1 নম্বৰ, হয়নে? 2 নম্বৰ কথা, মাৰ্কশ্বিটত লাগিলে নম্বৰ কম আহক, হয়নে? সেই যে বি বৰুৱাৰ সেই বিশেষ কমিটি, সেই 4জন টিচাৰৰ কমিটিখন, তেওঁলোকে মানুহৰ ভিতৰত থকা স্কিলবোৰ বিচাৰি উলিয়াই তেওঁলোকক এডমিশ্যন দিয়ে। আৰু হিৰকৰ ভিতৰত কি স্কিল আছে সেই শিক্ষক 4জনে গম পালে, আৰু সেইকাৰণে চাগে আজি হিৰক আমাৰ মাজত এনেকে জিলিকি উঠিল। আৰু তাতো যিখন কলেজে মোক মানে এডমিশ্যন দিম বুলি এডমিশ্যন নিদিলে, এখন ব্যক্তিগত সংঘৰ য'ত বিফাৰ্ম প্ৰথম কৰিম বুলি ভাবিছিলোঁ, সেইখনতে মোক আকৌ 2বাৰ লেকচাৰ দিব মাতিছে। তেওঁলোকে গম পায়নে মই নাজানো, কিন্তু যেতিয়া মোৰ লগত চিঠিখন আহিছিল, মানে অসমীয়া লোক সংগীতৰ ঐতিহ্যৰ বিপৰ্তন মোৰ সেই টপিক এটা দিছিল, মোক 2বাৰ তেওঁলোকে লেকচাৰ দিব মাতিছে যে আপুনি আহক, এনেকুৱা এটা দিয়ক। তেতিয়া মই ভাল পালোঁ, বাহ তহঁতে এডমিশ্যন নিদিলি, কিন্তু মোক আকৌ লেকচাৰ দিব মাতিলি। ক'লা নে তুমি লেকচাৰ? কোৱা নাই, কাৰণ ষ্টাফবিলাক চেঞ্জ হৈ থাকে নহয়, তেওঁলোকে হয়তো গম নাপাবও পাৰে। আৰু সেইটো মই বেয়া পাই লাভ নাই, কাৰণ যিহেতু মোৰ ভাগ্যতে নাই, মোৰ কপালতে নাই, আৰু যিহেতু মই এইটো লাইনতে যাব লাগে, ভগৱানে তোমাক সেইটো লাইনত দিছে, গতিকে যিহেতু এইটো লাইনতে মই যাব লাগে, গতিকে তাত মোৰ আক্ষেপ কৰি মোৰ লাভ নাই। নিশ্চয়। ঠিক আছে হিৰক, আমি যিহেতু অকণমান গুৰুগম্ভীৰ কথাও পাতিম, কাৰণ যিহেতু বিষয়টো উলিওৱা হৈছে, লোকসংগীতৰ বিষয়টো ওপৰত উত্থাপন হৈছে। লোকসংগীতৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত বুলি যদি মই প্ৰশ্নটো কৰোঁ, কেনেকৈ উত্তৰটো আহিব? মানে আপুনি বিষয়টোৰ কথা সুধিছেনে? জন্ম হ'ল, কি হ'ল? বৰ্তমান প্ৰেক্ষাপটটো সুধিছোঁ। হয়, বাকীখিনি ৰাইজে পঢ়ি ল'ব লোকসংগীতৰ। বৰ্তমান প্ৰেক্ষাপটটো কেনেকে চাইছা, কি দেখিছা, কোনফালে গৈ আছে আমাৰ সংগীত? কোনফালে মানে কিছুমান ক্ষেত্ৰত এটা ইতিবাচক দিশো আছে, আৰু চব বস্তুৰে ভালো আছে, বেয়াও আছে। এতিয়া আপুনি চাব, কিছুমান লোকসংগীত কি হয়, ফিউজন কৰোঁতে কনফিউজন কৰাটো বেয়া কথা। একচুৱেলি ফিউজন কৰোঁতে কনফিউজন কৰাটো বেয়া কথা। কিন্তু মানে মূল খুঁটিটো, মোৰটো ব্যক্তিগত মতামত, হয়তো কাৰোবাৰ ডিমত থাকিব পাৰে, কিন্তু মোৰ কথাটো কি দাদা, ফোকটো সদায় ফোক হিচাপে থাকক। আপুনি যদি দাদা KFCৰ যিটো আপুনি চিকেন খায়, সেইটো আপুনি KFC বুলিয়ে কিন্তু খাব, কিন্তু সেই চিকেনটোত আপুনি এই গাঁৱৰ একদম খৰিত ৰন্ধা বস্তুটো বিচাৰিলে কিন্তু আপোনাৰ নহ'ব। মই যদি গাঁৱৰ যদি চিকেনটো খাওঁ, বা গাঁৱৰ যদি মই হাঁহটো খাওঁ, বা গাঁৱৰ যদি মই পাৰৰ জোলটো খাওঁ, সেইটো মই সেই তেনেকৈহে খাম। মই পইতা ভাতকেইটা মই সেই বা আপোনাৰ মই আমাৰ যিটো পইতা ভাতকেইটা, বা আপোনাৰ যিটো আমাৰ ভাত ভাজিটো,
সেইটো মই বিৰিয়ানী বুলি মই নাখাওঁ নহয় বিৰিয়ানীটো মই বিৰিয়ানী হিচাপত খাম আৰু পইতা ভাতটো মই পইতা ভাত হিচাপত খাম গতিকে বিৰিয়ানী স্থান বেলেগ পইতা ভাতৰ স্থান বেলেগ ঠিক একেদৰে লোকসংগীতৰ স্থানটো বেলেগ আৰু আধুনিক বা পাশ্চাত্য সংগীতৰ স্থানটো বেলেগ লোকসংগীত কৰক চবেই কৰি আছে আৰু দাদা ইতিবাচক কথাটো কি হ'ল আমাৰ দৰে ছাত্ৰ ছাত্ৰীসকলে লোকসংগীত জানিবলৈ শিকিবলৈ আগবাঢ়ি আহিছে আৰু আমাৰ কেতিয়াবা ভয়ো লাগে যি টি প্ৰশ্ন সুধি দিয়ে যাৰ কাৰণে আমি দাদা কিছুমান বস্তু পঢ়িব লগাও হয় কাৰণ আজিকালি ল'ৰা ছোৱালী টেকনিকেলি বহুত হাই আমিও সেইকাৰণে পিছে পিছে শিকিবলগীয়া হয় কিছুমান বস্তু আমি আগতে ধৰক কিছুমান বস্তু ফিলিংছৰ ওপৰত গৈছিলোঁ কিন্তু আজিকালি মানে কি চাই মেলি এতিয়া এইখন দতৰা বা টকাৰীখনত দাদা ইয়াত কোনো কৰ্ড ছিষ্টেম নাই দীঘল যদি হয় আঙুলিকেইটা অলপ সৰুকৈ মেলিব লাগে যদি সৰু হয় আঙুলিকেইটা অলপ বহলকৈ মেলিব লাগে ফিলিংছৰ ওপৰত যায় অনুভূতিৰ ওপৰত যায় এতিয়া গীটাৰখন আপুনি ইয়াত যিটো কৰ্ড য'তে যায় তাতে একে কৰ্ড কিন্তু আজিকালি কি হৈছে এই দতৰাখনক কেনেকৈ বিজ্ঞানসন্মত হৈ প্ৰস্তুত কৰিব পাৰি তাৰ কাৰণে টেকন'লজি আহিও আছে ল'ৰা ছোৱালীয়ে কৰিও আছে গতিকে সেইখিনি কথা হিৰক আৰু এটা প্ৰশ্ন উদয় হয় লোকসংগীত মানে যেতিয়া কোনোবাই লোকসংগীত এটা সৃষ্টি কৰে লোকসংগীত সৃষ্টি নহয় চাগে লোকসংগীত সংগ্ৰহ কালেকশ্যন হয় আমাৰ মাজতে আমাৰ লোকৰ মাজত থকা বস্তুবিলাকে আমি উদ্ধাৰ কৰোঁ আমি তাক সংগ্ৰহ কৰোঁ কোনোবাই কেতিয়াবা কয় এইটো আগতে বহুতবাৰ হৈছিলে বিষয়টোৰ ওপৰত আলোচনা হয়নে কোৱা না অকণমান বুজাই দিয়া মোৰ দৃষ্টিভংগীত এটা কি হয় হয়তো আপুনি ধৰক কোনোবা এটা বস্তু শিকিলে এটা কেনেকুৱা কিছুমান বস্তু টোকাৰী গীতৰ কিছুমান কি হয় টোকাৰী গীতটো হয়তো ক'ৰবাত গৈ আছে কিবা এটা সুৰ এটা শুনিলে কিবা এটা শব্দ এটা গম পালে শব্দটো ধৰক ক'ৰবাত তেওঁ ব্যৱহাৰ কৰিলে সেই এটা শব্দৰ পৰা হয়তো তেওঁ দুটি গীত লিখিলে এই যে শুনিলে এই যে তেওঁ যে গৈ থাকোঁতে সেই অনুভূতিত যে গীতটো যে ভাঙি যে আহিল সেইটো কালেকশ্যন মোৰ দৃষ্টিভংগীত সেইটো সংগ্ৰহ এতিয়া আপুনি কোনোবা গীত এটা ক'ৰবাত গাইছিল বা সেই মানুহ এজনে ক'ৰবাত গীত এটা একদম ক'ৰবাত গাইছিল সেই গীতটো মই কালেকশ্যন কৰি অকণমান বিজ্ঞানসন্মতভাৱে মই তৈয়াৰ কৰিলোঁ তাত মই অকণমান আজিৰ যুগৰ লগত মিলা কৰি মই অকণমান কৰিলোঁ সেইটোতো কালেকশ্যন তাত দুই এটা বস্তু এটা মোৰ ইফাল মই মানে সাম্প্ৰতিক সময়ত মিলাৰ লগত মানে মিলিবলৈ মই দুই এটা শব্দ তাত যোগ দিবও পাৰোঁ কিন্তু অৰিজিনেলটো কালেকশ্যনটো এতিয়া টোকাৰী গীতৰ কিছুমান কি হয় ভাগৱতৰ পদ আহে এতিয়া মই যে গালো শংকৰদেৱে দি গ'ল নামৰ মালা এইটো লিখা এইটো বৈৰাগী প্ৰভু লিখা হে মাধৱদেৱে দি গ'ল ভকতিৰ ধাৰা এই ভকতিৰ বান্ধ হৰি নাম ভকতৰ সংগত বহিল হৰি এইটো লিখা গুৰুজনাৰ কথা কৈছে এই যিটো আহিল পদটো হে নাহি তপব্ৰত হৰিৰাম এইটো ভাগৱত নাহি তপব্ৰত কলিৰ যুগত নামেহে পৰম ধৰ্ম নাম ভক্তিযুক্ত ভকত যিজন সিজনে গুৰু প্ৰধান এইটো হৈছে ভাগৱতৰ পদ তো এই কালেকশ্যন এই দুই এটা বস্তু ইফাল হয় দাদা কিন্তু লোকসংগীত প্ৰধানত সংগ্ৰহ বুলি 80% সংগ্ৰহ 20% হয়তো ইফাল কৰি ল'ব পাৰে দাদা গুৰুজনে কৃষ্ণ কথা কৈছিলে প্ৰভুজনাৰ বৰ্ণনা লিখিছিল প্ৰভুজনাই কোৱা কথা এতিয়া আমি যদি গুৰুজনাৰ কথাখিনি লিখো সেয়া আমাৰ এতিয়া তোমাৰ যিজন গুৰু তেওঁ লিখিলে আমাৰ গুৰুজনাৰ কথা এতিয়া তুমি যদি তোমাৰ গুৰুজনাৰ কথা ভৱিষ্যতলৈ লিখা সেইখিনি কি হ'ব সেইখিনি এটা আপুনি চাওক সেইখিনি বস্তু মই লিখাই হ'ব মই লিখাই তোমাৰ নিজৰ গুৰুজনাৰ কথা মই লিখা হ'ব এতিয়া শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বস্তুখিনি কথাগুৰি চৰিত্ৰৰ পৰা লৈহে আমি তাত আকৌ সুৰ দি লিখিছোঁ গুৰু চৰিতখন পঢ়িয়ে আমি লিখিছোঁ খেৰখুটি আহি অমুক কৰিলে তমুক কৰিলে এইটো জকাটো আমি লৈছোঁ তাত আমি দিহাপদখিনি আমি নিজৰ মতে লিখিছোঁ কিন্তু মূল সুঁতিটো আমাৰতো দাদা কালেকশ্যনে ন আমি ক'ৰবাৰ পৰাতো লৈছোঁ কিবা এটা বস্তু নিশ্চয় লৈছোঁ আৰু এটা কথা গুৰুৰ কথা কৈ আছা গুৰুবিহীন শিক্ষা কি হয় গুৰুমুখী বিদ্যা পাখি লগা কাৰ বুলি এটা কথা শিকিছিলোঁ একচুৱেলি গুৰু বৈৰাগী প্ৰভুৰ সেইদিনা এটা অনুষ্ঠান পাতিলোঁ মোক মানে তেখেতে ইমান মৰমো কৰিলে কি জানো কি মই শেষৰ ঢুকুৱাৰ দুদিন আগত মই গৈছিলোঁ মোক তেওঁ কান্দি মোক এনেকৈ কপি মই এটা গীত কৰিছিলোঁ মোৰ মানে আশা আছিল যে বৈৰাগী প্ৰভুৰ জৰিয়তে সেই গীতটি মই উন্মোচন কৰিম তো যেতিয়া মোক ডিম্বেশ্বৰ দা সাংবাদিক ডিম্বেশ্বৰ দাই মোক ফোন কৰিলে হিৰক দেউতাৰ গাটো বৰ ভাল নহয় তুমি এবাৰ আহিবা তোমাৰ কথা মাজে মাজে কয় তো মই সেইদিনা লগালগ তেওঁৰ ঘৰলৈকে গ'লোঁ যে নাই কি বা হয় মই গীতটো এবাৰ হ'লে তোক কাণত শুনাই আনো তো এনেকৈ শুই থাকোঁতে মই গুৰু বুলি মানে মই প্ৰভু বুলি মাতিছিলোঁ প্ৰভু মই হিৰক
তেওঁ ক'লে তো বেলেগ কথা কয়, ভোক লগা বুলি কয়, ভাত খোৱা, মোক ইহঁতে ভাত খাব দিয়া নাই। অথচ মানে মোক মানে বৌ কৈছে যে সিহঁতক পাহৰি যায়, বুজিছো, গমেই নাপায়। তাৰপিছত মোক কৈছে সিহঁতে মোক মাৰে, সিহঁতে মোক ভাত খাব দিয়া নাই। মই বোলো নহয়, আপোনাক ইমান মৰম কৰি আছে, এই মাতত মানে মই যদি তেওঁক ভাত খুৱাই দি আছে বৌয়ে, কিন্তু মানে পাহৰি যায়। কিন্তু দাদা কি হয়, 2 ছেকেণ্ড 5 ছেকেণ্ড মানৰ কাৰণে এটা মেমৰিটো ঘূৰি আহে। মই যেতিয়া গান এটা সৰু ব্লুটুথ বক্স লৈ যায়, যেতিয়া মই গীতটো শুনালো তেখেতক, তেখেতে কৈছে অ বুলি কৈ এনেকৈ চকুৰ পানী ওলাইছে। তো দি এনেকৈ কপি হাতখন নি মোৰ এনেকৈ লৈ আনিছিলোঁ, মই এনেকৈ আগবঢ়াই দিলোঁ। দিয়ালে জাষ্ট অকণমান লাগু নালাগু হয়, তেওঁ আকৌ হাতখন তললৈকে নিলে, কিন্তু চকুৰ পানী ওলালে। তাৰপিছত তেওঁ আকৌ কিবা বেলেগ কথা ক'লে যে মোক নাম গা, মই গানেই গোৱা নাই জীৱনটোত, মই শুয়ে আছোঁ, মোক সিহঁতে কষ্ট দিছে, এনেকৈ মানে চব পাহৰি যায়, অলপ সময়ৰ কাৰণে পাহৰি যায়। কিন্তু আকৌ মোৰ লাকি সেই 5 ছেকেণ্ড মই তেওঁৰ মেমৰিটো পালোঁ, মই গীতটো শুনালোঁ। তো তেওঁৰ প্ৰতি এটা বছৰি অনুষ্ঠান কৰোঁ, গীত এটা কৰোঁ, এটা সন্মান, এটা মৰম, এটা শ্ৰদ্ধা। হিৰক চলি গৈ আছে, জীৱন চলি গৈ আছে। ভৱিষ্যতৰ কথা আমি পাতিব একচুৱেলি নালাগে, কাৰণ আমি বৰ্তমানত জীয়াই থকা মানুহ। ভৱিষ্যতটো কালি, আজিতো ক'ব আজি। তথাপি মই এইটো সুধিম, আগলৈ কি হ'ব, কেনেকে যাব তোমাৰ যাত্ৰা, কি ভাবিছা, প্লেনিং কি? কাৰণ শিক্ষকতা কৰি থকা হৈছে, গীৰ্জানন্দত কৰি আছো দাদা। চাই আছো দাদা, ফকৰ ওপৰতো কাম কৰিম বুলি বদ্ধপৰিকৰ দাদা, লোকসংগীতৰ ওপৰতে কাম কৰিম বা কৰিও আছো। আৰু কিমান দূৰ সফল হয় দাদা নাজানো, কিন্তু চেষ্টা কৰি আছো আৰু কামো কৰি আছো। বিভিন্নজন গুণী জ্ঞানী ব্যক্তিৰ পৰা দাদা মই কিবা এটা কাম কৰাৰ আগত মই একচুৱেলি সোধো, মই 6-7জন মানুহক মই সোধো, মই তেখেতসকলক সোধো যে এইটো দাদা কৰিম বুলি ভাবিছো, আপোনালোকে কি কয়? তো তেখেতসকলে নতুন এটা ৰাস্তা দিয়ে, ঠিক আছে, মই কোনোৱে হাত নিদিয়ে, বাধা নিদিয়ে, কিন্তু নতুন এটা কয় যে এইটো এনেকে কৰচোন, ভাল হ'ব নেকি? 4-5জন মানুহক সোধো, হয়তো ভাল ডিচিশ্যন। তো তেনেকে আজিৰ তাৰিখতো তেনেকেই আগবাঢ়ি আহিছো। তো আপোনাৰ তাত আহিম বুলি যেতিয়া মই ক'লো, মই এই কথাটো মই 4-5জন মানুহক সুধিছো যে চকৰদাতে যাম নে? কৈছে আৰে কিয় নাযাওঁ, ইমান ধুনীয়া অনুষ্ঠান। কৈছে নাই, মইতো আপোনালোকতো যাব নিদিয়ে, আপোনালোকক যাব দিবই, তথাপিতো মই সুধি লৈছো আপোনালোকে কি কয় কি নকয়। তো এনেকুৱাকে দাদা কৰি আছো, আৰু পৰিকল্পনা দাদা বহুত আছে, আৰু জানো কি হয়। আৰু আমি এতিয়া ডক্টৰ হীৰকজ্যোতি শৰ্মা বুলি কেতিয়া লিখিবলৈ পাম? কিমান দিন লাগিব? বাপৰে বাপ, সময় আছে, সময় লাগিব, কৰিহে আছো দাদা। আৰু বিষয়টো কি লোৱা হৈছে? পৰিবেশ কলা দাদা, পৰিবেশ কলা মানে পাৰফৰ্মিং আৰ্ট, তাৰে এটা পাৰ্টিকুলাৰ ছাবজেক্ট এটাত কৰি আছো। আৰু সোনকালে হওক, সেইটোৱে লাগে। মই নেক্সট বাৰ যেতিয়া আহিব, মই লগত যাতে ডক্টৰটো লগাব পাৰোঁ। সেইটো ভগৱানৰ আশীৰ্বাদ লাগিব। মোৰ গাইড ডক্টৰ জগদীশ পাটগিৰি ছাৰে যথেষ্ট সহায় কৰিছে। আৰু ছাৰ বুলি নহয়, মোক বিভিন্ন ধৰণৰ, ছাৰেতো ছুপাৰভাইজাৰ অফিচিয়েলি আছেই, তাৰ প্ৰতি বিভিন্নজন মানুহৰ দিহা পৰামৰ্শ লৈ এই ক্ষেত্ৰত দাদা আগবাঢ়ো। কাৰণ লোকসংগীতবিলাক বস্তুবিলাক দাদা অকণমান, যদিও অকণমান বেলেগ, তথাপিতো কিন্তু চেনচিটিভ পটককে আঘাত লগা যদি কাম ক'ৰবাত লিখিতো, সেইটো ক'ৰবাত বেয়া লগা কথা হৈ যায়। গতিকে গৱেষণা কামটো অকণমান টানো কাম, বৰ সহজ বুলিও নহয়, পঢ়িবও লাগে, ষ্টাডি। আৰু মোৰ বিষয়টো এনেকুৱা এটা বিষয়, মোৰ বিষয়টো কিতাপ পত্ৰ খুব নাই, কিতাপ পত্ৰ। গতিকে এই ক্ষেত্ৰত দাদা মই ঘূৰিও আছো। মোৰ বিষয়টো মই নাগাৰা নাম পঢ়ি দিলো আপুনি সোধাৰ কাৰণে। গতিকে নাগাৰা নাম তেতিয়াহ'লে প্ৰশ্ন আহিব মোৰ ফালে। এইটো যদি কৰা বহুত উদ্ধাৰ হ'ব। বহুত কিবা কিবি হৈ থকা বিলাকৰ পৰা ৰাইজে এটা দিশ পাব। এইটো নাগাৰা নাম, নামনি অসমৰ নাগাৰা নাম। মই সোধো তেতিয়াহ'লে, সোধক দাদা। কেইবাটাও অনুষ্ঠান কৰিলো মই, প্ৰথম ময়ে মাতি নিলো, খুব ফেচবুকত চৰ্চা চলি থাকোতে মাতি নি ময়ো ধুতি সাজ পিন্ধি লৈ বহিলো খুব ধুনীয়াকে। তাৰপিছত দেখিলো সকলো চেনেলে মাতিলে, তাৰপিছতে পৰিৱেশটো অলপ বেলেগ হ'ল, আৰু ভিডিঅ' ৰিলিজ হ'ল, ভংগীমা গোৱাৰ হেৰি অলপ চেঞ্জ হ'ল। বাৰু যি কি নহওক, সকলোৱে আদৰি লৈছে, ভাল কথা, যেনেকে লৈছে। তাৰ ওপৰত বিতৰ্ক হ'ল, তাৰপিছত দেখিলো তেওঁৰ ঘৰ গৈ পালেগে। এতিয়া কথাটো হ'ল, যদি আমি নাগাৰা নামক, অৰিজিনেল নাগাৰা নাম যিফাকি আছিলে, তাক যদি আমি এনেকে উপস্থাপন কৰো, কেতিয়াবা অৰিজিনটো আমাৰ হেৰাই নাযাব? নাগাৰা নাম হৈছে এটা অৰ্ধনাটকীয় লোকনাট্যানুষ্ঠান। লোকনাট্য অনুষ্ঠান, খুব ধুনীয়াকে। তাত দাদা কি হয়, তাত নাটকীয় দৃষ্টিভংগী অলপ থাকিবই, স্বাভাৱিক কথা। তাত ধৰক, আৰু নাগাৰা নাম এনেকুৱা এটা পৰিবেশ কলা দাদা, তাত এজনেই একক অভিনয় কৰে, যাক আপুনি পাঠক বুলি কোৱা যায়। আৰু তাৰ পৰিবেশ কলা মানে হ'ল গীত, নৃত্য আৰু নাটক, এই তিনিটা যেতিয়া আমি শুদ্ধ ৰূপত
আৰু পৰিশীলিতভাৱে যেতিয়া দৰ্শকৰ আগত উপস্থাপন কৰিম that is called performing art পৰিবেশ্য কলা তাত আপোনাৰ পেপে বুলি গাব পাৰে নহয় সেইটো পেপেটো সেইটো নিজৰ দৃষ্টিভংগী এটা কথাটো এনেকুৱা ভংগিমা যিকোনো হ'ব পাৰে কিন্তু ভংগিমা তাত মুদ্ৰা আছে বা সেই মুদ্ৰাখিনি নাগা নামৰ উপস্থাপন হ'ব লাগিব দাদা এটা কথাটো কি হ'ল তাত নাগাৰ নামৰ ক্ষেত্ৰত একক অভিনয় হয় তাত পাঠকজন ৰজাও হয় বুঢ়াও হয় বেশ্যাও হয় ৰাণীও হয় তাত আপোনাৰ ৰাক্ষসো হয় বীৰো হয় তাত ভংগিমা বেলেগ বেলেগ হ'ব তাত নৱৰসৰ সমাহাৰ ঘটে যদি এই শৃংগাৰ এই বীৰ ৰস এই কৰুণ ৰস এই হাস্য ৰস এই ৰৌদ্ৰ ৰস গতিকে তাত দাদা সেই গোটেই কাহিনীটো উপস্থাপন কৰোঁতে কোনোবা এটা পাৰ্টিকুলাৰ ক্ষেত্ৰত অকণমান হাস্য ৰস তাত দিয়া যায় হাস্য ৰস অকণমান দিয়া যায় তো তাত ধৰক কিছুমানে নিজস্ব কিছুমান ব্যক্তিগত কিছুমান দৃষ্টিভংগী তাত কিছুমান উপস্থাপন কৰে যদি সেইটো দৰ্শকে শুদ্ধ ৰূপত আকোৱালি লৈছে তাত আমাৰ ক'ব লগা একো নাই কাৰণ ডক্টৰ মানুহেতো আৰু এনে আকোৱালি লোৱা নাই নিশ্চয় কিবা এটা পোৱাৰ কাৰণে আকোৱালি লৈছে কিন্তু দাদা মই আপোনাক এইটো কথাই কওঁ এই অতীতক নাযাবা পাহৰি বুলি যে এটা কথা আছে যে এই একদম অৰিজিনেলটো কেতিয়াও বাদ দিব নালাগে দাদা বুজি পাইছেনে মই কোনটো কথা কৈছোঁ ধৰক নাগাৰ নামৰ যিবিলাক স্বকীয় সুৰ নাগাৰ যিবিলাক স্বকীয় দৃষ্টিভংগী সেইখিনি আকোৱালি ল'লে অকণমান ভাল হয় নিশ্চয় হিৰক মই মাজতে কওক দাদা যেতিয়া মই নামেই লৈছোঁ তেখেতে কৰিশ্মা নাথ খুব ধুনীয়াকৈ তেখেত পাৰফৰ্ম কৰে মোৰ লগতো ভাল যেতিয়া তেওঁ ৰাইজে আদৰি ল'লে তেওঁক সেইটো অঞ্চলৰ ৰাইজে খুব ভালকৈ জানে যেতিয়া তেওঁৰ ভংগিমাসমূহ ওলাল ছ'চিয়েল মিডিয়াত খুব ধুনীয়া হ'ল আমি মাতি আনিলোঁ আমি অনুষ্ঠান কৰিলোঁ তাৰপিছত তেওঁ অতি জনপ্ৰিয় হ'ল খুব ভাল লগা হ'ল এদিন মই ইয়াতে এখন বেনাৰ দেখিলোঁ হৰ্ডিং দেখিলোঁ তাত লিখা আছিল পে গীতেৰে জনপ্ৰিয় হোৱা কৰিশ্মা নাথ এতিয়া পে গীতেৰে জনপ্ৰিয় হোৱাটো সেইটোতো তেওঁ নাগাৰা নামৰ সংগীত শিল্পী হয়নে এই যে লিখিলে কোনোবাই হৰ্ডিঙত লিখিলে কোনোবাই কিবা ছ'চিয়েল মিডিয়াত লিখিলে এতিয়া পেটো এটা লোকসংগীতেই হৈ গ'ল নহয় জানো এইটো লোকসংগীতে একচুৱেলি বেংপাৰ্টি বজাইছেতো একচুৱেলি মই এইটো কথাও কওঁ মই সেই শিল্পীগৰাকী শিল্পী বুলি নকওঁ শিল্পী আমিও হ'ব পৰা নাই শিল্পী বোলা সত্তাটো বহুত বেলেগ বস্তু বহুত সেই অনুষ্ঠান পৰিৱেশন কৰা যিগৰাকী আৰু বহুত আছে মই পাঠিকা বুলিয়ে কৈছোঁ তেখেতৰ নাগাৰ নামটো চাই যুৱ প্ৰজন্ম কিন্তু অকণমান হ'লেও আকোৱালি লৈছে নাগাৰ নামটোক সেইটো স্বাভাৱিক কথা সেইটো হোৱাটো স্বাভাৱিক সেইটো ইতিবাচক দৃষ্টিভংগী বুলি আমি ভাবিব লাগিব কিন্তু তাই পেপেটো হৈছে তেওঁৰ নিজস্ব এটা দৃষ্টিভংগী মই পুনৰ কৈছোঁ তাত আমি বেছি বিতৰ্ক কৰি লাভ নাই তাত আমি বেছি বিতৰ্ক কৰিলে লাভ নাই আৰু মই আপোনাক এইটো কথা কওঁ ভাল গান আৰু জনপ্ৰিয় গান পাৰ্থক্য আছে দাদা জনপ্ৰিয় গান এটা কিন্তু ভাল গান নহ'বও পাৰে ঠিক জনপ্ৰিয় গান এটা ভাল গান নহ'বও পাৰে কিন্তু ভাল গান এটা আকৌ জনপ্ৰিয় হ'বও পাৰে ভূপেন হাজৰিকাৰ দেৱৰ 80-90% গান ভাল গান আৰু জনপ্ৰিয় গান বিমূৰ্তমৰ নিশাটিছে মই কি ক'ম আপোনাক সেইটো গানটো যদি আপুনি ভালকে পঢ়িছে আপুনি নিজে গম পাব উত্তেজনা আছে তাত কাম আছে তাত কোনবিলাক শব্দ তাত ব্যৱহাৰ কৰিছে কিন্তু কিমান ষ্টেণ্ডাৰ্ডত ব্যৱহাৰ কৰিছে শব্দটো ক'ত কেনেকে ব্যৱহাৰ কৰিছে ঠিক আমি সেইটো চাব লাগিব ন এতিয়া হানি সিং বা আপোনাৰ বাদশাহৰ গানবিলাক যদি সেই আৰু বহুত বেছি হৈ যাব গভীৰত গুচি যাব তেতিয়াহ'লে মই অকণমান কেইটামান বেলেগ প্ৰশ্ন কৰিবলৈ গৈছোঁ আমি লোকসংগীতৰ ভিতৰত কোনসমূহক আমি লোকসংগীত কওঁ এফালৰ পৰা আমি যাওঁ এবাৰ বনগীত যদি মই কওঁ এতিয়া মই শুনি আছোঁ ধৰা বিভিন্ন গীত শুনি আছোঁ মই কেনেকৈ গম পাম এইটো বনগীতৰ যিটো হেৰি বৰ্ণনা অকণমান কোৱাচোন বনগীত মোৰ দৃষ্টিভংগী বনগীত আনন্দীৰাম দাসৰ বনকৰ বুলি কয় দাদা বনগীত হৈছে দাদা একদম হাবি বননিত থকা যিবিলাক একদম প্ৰাকৃতিকভাৱে যিবিলাক গীতত শব্দবিলাক পোৱা যায় গৰখীয়া হেৰ গৰখীয়া এখন লৈ পেলাই গাব পাৰি কিয় নোৱাৰি হাতত লৈ লোৱা না তেতিয়া আমি কৈ যাম এইটো বনগীত গৰখীয়া হেৰ গৰখীয়া কি সুৰ বজালি দুপৰীয়া পথাৰৰ
বনৰ মাজতে হাতৰ তলতে মোহৰ শিঙৰ পেপাত স্কেলটো অলপ বাঢ়াই হৈছে এইটো বনগীত এটা এইটো বনগীত বনগীত মানে বনৰ মাজত থাকি গৰু চৰু চৰাই মেলি যিসমূহ লোকসংগীত বিলাক সেইটোৱে আৰু এটা বনগীত শুনা না মনত নাই এটা পাহৰিছিলো পতকে নাহে নহয় এইখন এটা টোকাৰী গীতৰ ফিলিংছটো সেইটো হয় কামৰূপী এটা গাওঁ কামৰূপী লোকগীত একচুৱেলি এতিয়া কি হয় কামৰূপী লোকগীতে হওক বা টোকাৰী গীতে হওক বা আপোনাৰ বিশেষকৈ বনগীতে হওক বা লোকসংগীত বনগীত বুলি নকওঁ মেক্সিমাম লোকসংগীতৰ যিটো দৰ্শন ফিলচফি প্ৰায় একে আইনাম আইনামতো একে বিয়ানাম গোটেইসমূহ লোকসংগীত এতিয়া ধৰক যেতিয়া আদিম মানুহে যেতিয়া আপোনাৰ তেওঁলোকতো এটাই জীৱন আছিল খেতি কৰিব লাগে আৰু খাব লাগে তো যেতিয়া কেঁচুৱাটো বুকত মাকে গাখীৰ খুৱাই চপৰে পিঠিত চপৰে সেইটো চন্দত চপৰেটো এনেকেতো আৰু এনেকেতো নকৰে নহয় এটা চন্দত দিয়ে আমাৰে মইনা শুবয়ে বাৰীতে বগৰী ৰুবয়ে চন্দত দিয়ে শিয়ালিয়ে নাহিবি ৰাতি তোৰে কাণে কাটি লগাই দিয়ে বাতি এনে লাগে তো দাদা এই যেতিয়া ধৰক এটা লোকবিশ্বাস আছিল যে ভেকুলীৰ বিয়া পাতিলে বৰষুণ আহে তো তেতিয়া তেওঁলোকে ভেকুলী বিয়া পাতিছিল তেতিয়া কোনবিলাক গান গাইছিল ভেকুলী বিয়া পাতিছিল ভেকুলীৰ বিয়ালৈ আহে ইন্দ্ৰদেৱ ও বতাহ বৰষুণ তিতি সৰগৰ পেচৰি নামি আহিছে ভেকুলীৰ বিয়া খাম বুলি ভেকুলী বিয়া গীত ঠিক একেদৰে আপুনি চাব ও দুৱাৰ মেলায়ে কাঠৰ হেঙাৰ বাৰী আনিছো গংগাৰ জলনীয়াই আগবাঢ়ি দুৱাৰ মেলায়ে কাঠৰ হেঙাৰ বাৰী আনিছো গংগাৰ জলনীয়াই আগবাঢ়ি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে এইটো প্ৰথম লোকসংগীতৰ আলম লৈতো আধুনিক গীতটো ৰচনা কৰিছিলে কোনটো গছে গছে পাতি দিলে ফুলৰে খৰাই ৰাম ৰাম ফুলৰে খৰাই ফুলৰে খৰা আগে দিয়া পাছে দিয়া পঞ্চ আয়তীয়ে ৰাম ৰাম পঞ্চ আয়তীয়ে বিয়া নামৰ দুৰ্বাঘাতৰ পানী আনি কইনাৰ মূৰত দিয়ে ৰাম ৰাম কইনাৰ মূৰত দিয়ে মানে এটা বস্তু ফিল কৰিলো সকলোৱে গম পাব জানে বাৰু সকলোৱে বনগীত হওক ভেকুলী বিয়া হওক মানুহৰ বিয়া হওক কথাবিলাক প্ৰায় চহাই ভূপেন হাজৰিকাদেৱে যিটো গীত গাইছিলে সাঁচি পাতে ভাষা দিব চিফুঙে আশা দিব ৰঙৰে মেলিব দুৱাৰ কৃষ্ণৰ মূৰৰে বকুল ফুলে পাহি নিয়ৰ পাই মুকলি হবলৈ গোবিন্দাই ৰাম একজেক্টলি একে বস্তু ঘাট পকত পথ কৌতি কৌতি কপি গিৰিগৰ লোকসংগীত এই গোটেই আৰু এটা বস্তু চাবাচোন আজি যে তুমি গাই আছা মই যে গাই আছো তোমাক শুনি মোৰ চব মনত আছে হয়নে কিন্তু এতিয়া যদি কোৱা মোৰ অমুকজন শিল্পীৰ এটা গান গাই দিয়াচোন পটকে নাহিব কাৰণ এইসমূহ আমাৰ মা ককা আইতা প্ৰজন্মই আমাৰ মুখে চলি আহিছে এই বিষয়ক লৈ পেলাই অধ্যয়ন হীৰকৰ বাহ আৰু আমি নজনা কথা কোৱা তুমি লোকসংগীতৰ বিষয়ে নজনা কথা তুমি পঢ়াৰ কথা তোমাৰ ষ্টাডিত অহাৰ কথা প্ৰথম যদি কওঁ লোকবাদ্য প্ৰথম একদম ক'ৰবাততো পঢ়িছা কোনখন আছিল প্ৰথম লোকবাদ্য প্ৰথম লোকবাদ্য বুলি ক'লে বিশেষকৈ ভৰতমুনি নাট্যশাস্ত্ৰলৈ যদি আমি মন কৰোঁ ভৰতমুনি নাট্যশাস্ত্ৰক বিশেষকৈ বাদ্যক 4টা ভাগত ভাগ কৰা হৈছে তৎবাদ্য সুশীৰ বাদ্য ঘনবাদ্য অৱনদ্ধ বাদ্য বা অনদ্ধ বাদ্য তৎবাদ্য মানে কি এখন তৎবাদ্য যি বাদ্য তাৰেৰে সংযুক্ত হৈ থাকে তৎবাদ্য দতৰা হওক টোকাৰী হওক বেহেলা হওক চাৰেংগী হওক চেতাৰ হওক এইবিলাক হৈছে তৎবাদ্য তৎবাদ্য সুশীৰ বাদ্য যি বাদ্য
বায়ুৰ জৰিয়তে মুখেৰে ফুৱাই বজাব লাগে বাঁহী পেঁপা গগনা সুতুলি ছেক্সোফোন আপোনাৰ এনেকুৱা ধৰণৰ পেঁপা ক্লাইনেট এই মুখেৰে যিবিলাক বজায় ঘন বাদ্য যি বাদ্য মেড ইন মেটেলছ ধাতুৰে নিৰ্মিত তাল হওক বৰকা হওক এইবিলাক হৈছে ঘন বাদ্য অৱনদ্ধ বা আনদ্ধ বাদ্য যি বাদ্য চামৰাৰে সংযুক্ত হৈ থাকে ঢোল কভাৰ্ড বাই লেডাৰ ঢোল নাগাৰা দবা খোল এইবিলাক হৈছে অৱনদ্ধ বা আনদ্ধ বাদ্য এই বাদ্যকে 4 ভাগত ভাগ কৰা হয় এতিয়া এটা বিশেষকে কি হয় এই বিশেষকে নাগাৰা হওক খোল হওক এইবিলাক শুনা কথা এতিয়া প্ৰথম বাদ্য বুলি কি নকম টকাৰ জাতীয় বাদ্য বুলি সদাহিবে সৃষ্টি কৰা বুলি কয় সেইকাৰণে গীতটো গায় হে আমৰে চামৰে ও দুখনি টুকাৰি আহিল ভাৰতলৈ নামি ও এখনি গলে গৈ মহাদেৱ স্থানলৈ এখন 4 বেদৰ সাক্ষী ও আমৰে চামৰে দুখনি টুকাৰি আহিল ভাৰতলৈ নামি এখনি গলে গৈ মহাদেৱ স্থানলৈ এখন 4 বেদৰ সাক্ষী এখন 4 বেদৰ সাক্ষী 4 বেদৰ সাক্ষী নাৰদেও লৈ থাকে নাৰদটো স্বৰ্গ মৰ্ত্য পাতাল আছিল চবতে গৈছিল এতিয়া কয় এই সাম্ৰাজ্যীয় বাদ্যবিলাকো সদায় সৃষ্টি কৰা বুলি কয় আদি সৈতে ঢোলটোক কয় আদি সত্য যুগ বাদ্য ভৈল তপন কৈলাশৰ মহাদেৱ ঢোলৰ জনম গতিকে এইবোৰ এটা পৰম্পৰা লোকবিশ্বাস চলি আহি আছে আৰু আমিও তাৰ প্ৰতি আমি ব্ৰত আমি তাৰ প্ৰতি ব্ৰতী আগেদি যদি মেকুৰী এটা দৌৰ মাৰে আমি গাড়ীখন ৰখাই পিছুৱাই নাহি জানো এইটো বিশ্বাস এটা লোকবিশ্বাস তাতে যাওঁতে যদি গাড়ীখন যদি স্পীড ব্ৰেকাৰ যদি ধামকে খুন্দা হয় ক'ব এই মেকুৰীটোক যদি ষ্টাৰ্টটো বন্ধ কৰি যদি নাহিলোহেঁতেন এইটো ঘটনা কিজানি নঘটিলেহেঁতেন গতিকে এইবিলাক লোকবিশ্বাস লোক পৰম্পৰা শব্দকেইটাতে কৈ আছো আজি আমি কথা পাতি আছো লোকসংগীতৰ কথা আজি আমি কথা পাতি আছো লোকবাদ্যৰ কথা আৰু যেতিয়া এই দুভাগৰ কথা আমি হিৰকৰ লগত পাতিছো তেতিয়াহ'লে আমি লোকবিশ্বাস কৰিবই লাগিব হয়নে আমি তাৰ ঊৰ্ধত যাব নোৱাৰিম এটা কথা মোৰ আজি ভাল লাগিছে বহু শিল্পী আহিছে বহু অনুষ্ঠান কৰা হৈছে গীত এটাৰ কথা পাতিছো বিদায় দিছো কিবা কৰিছো অনুষ্ঠান কৰিছো আজি গুৰু গম্ভীৰ কথা পাতিছো আৰু জ্ঞান লৈছো আজি লোকবাদ্য যে 4 প্ৰকাৰত ভাগ কৰা হৈছে আমাৰ স্বৰ্গৰ পৰা মৰ্ত্যলে নামি অহা প্ৰথম লোকবাদ্য কি 4 বেদত উল্লেখ থকা এই কাহিনীবোৰ এইবিলাক বেলেগত কেতিয়াও শুনিবলৈ নাপায় আজি ভাল লাগিছে সেইকাৰণে পৃথক আৰু ব্যতিক্ৰম হীৰকহঁতৰ দৰে সংগীত শিল্পী সঁচাকে চেষ্টা কৰি আছো দাদা আমি একো নাজানো দেই আমি এতিয়াও ছাত্ৰ আমি এতিয়া শিকি আছো পঢ়াখিনি যে কৈছা সেইটো ডাঙৰ কথা সেইখিনি যে মনত আছে সেইখিনি যে কৰি আছো দাদা চেষ্টা কৰি আছো বাদ্যৰ সৃষ্টি হৈ থাকে দাদা এতিয়া ধৰক এই দুতৰাখনৰে এই 4ডাল তাৰ আছে এইটো হৈছে ইঙলা এইটো হৈছে পিঙলা পিঙলা এইটো হৈছে সুষমা আৰু এইটো হৈছে সুধমা ইঙলা পিঙলা সুষমা সুধমা ও ইঙলা পিঙলা সুষমা সুধমা ইঙলা পিঙলা সুষমা সুধমা এহি 4 গছি গুণা অলপ পটকে পাহৰিলো মানে ইঙলা পিঙলা সুষমা সুধমা এতিয়া ঠাই ভেদে আকৌ বহুতে আকৌ ইঙলা পিঙলা চিত্ৰা সুষমা বুলিও কয় এইবিলাক লোকসংগীত দাদা লোকবাদ্য ঠাই ভেদে বেলেগ বেলেগ এতিয়া চাব আপুনি এটি কামৰূপী লোকগীত ও নামক নকৰিবা হেলা ও এহি হৰি নামে সংসাৰ তাৰিব মৰণ সংকট বেলা ও ভাই ও নামক নকৰিবা হেলা এইটো যে কামৰূপী লোকগীত দাদা আপুনি অকণমান গায়ন শৈলীটো যদি সলনি কৰি দিয়ে নামক নকৰিবা হেলা ও মন ভাই নামক নকৰিবা হেলা এই হৰি নামে সংসাৰ তাৰিব মৰণ সংকটৰ বেলা টকাৰ গীত ও জলে শুকাই গলে বগে ধৰি খালে
অলপ পানীৰে মাছ হৰিৰ নাম লবলৈ হেলা নকৰিবি কালে ধৰি আছে পাছ ভাই নামক নকৰিবা হেলা জলে শুকাই গলে লগে ধৰি খালে অলপ পানীৰে মাছ হৰি নাম লবলৈ কিয় হেলা কৰা কালে ধৰি আছে পাছ। ধন্যবাদ ধন্যবাদ। দৰ্শনটো দাদা একেই দৰ্শন প্ৰায়খিনি চবৰে নহয় বাৰু। এইখন থৈ লোৱা তুমি, আমি অকণ বেলেগ কথা পাতিম। এই কথাখিনি অকণমান চুই যোৱা কথা, কাৰণ হীৰকে লোকসংগীতৰ চৰ্চা কৰে, কেৱল আধ্যাত্মিকতা, লোকসংগীত, লোকবাদ্য তাক লৈ তেওঁলোক ব্যস্ত আছে, সৃষ্টিও তাতেই কৰি আছে তেখেতে। মই হীৰক যদি এনেকৈ সোধোঁ, বৰ্তমান আমাৰ সংগীতৰ জগতখন বা আমাৰ মঞ্চ, অসমৰ মঞ্চ, বিহু মঞ্চৰ বাহিৰে বাকী যিসমূহ মঞ্চ আছে, তাত আমাৰ শিল্পীসকলক মাতে, আমন্ত্ৰণ কৰে। লোকসংগীতৰ যিসকল শিল্পী, তেওঁলোকক আমি পূৰ্বৰ পৰা দেখিছোঁ, ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ বাবে মঞ্চ অকণমান কম, হয়নে? ভক্তিমূলক অনুষ্ঠানসমূহৰ উপৰি তেখেতে আন আন অনুষ্ঠানো কৰিব নোৱাৰে, কাৰণ তেওঁলোকক সেই দৃষ্টিভংগীৰে চাওঁ, তেনেকৈ শ্ৰদ্ধা কৰোঁ, তেনেকৈ তেওঁলোকক আমন্ত্ৰণ কৰোঁ। সেইকাৰণে মই সুধিছোঁ হীৰক, মানে লোকসংগীতৰ শিল্পীসকলৰ কাৰণে অসমত মঞ্চৰ অভাৱ এতিয়াও আছে নেকি? প্ৰথম কথাটো কি হ'ল, এই ক্ষেত্ৰত সজাগ সচেতন হ'ব লাগিব উদ্যোক্তাসকল, সন্মানীয় উদ্যোক্তাসকল আৰু শিল্পীসকল। লোকসংগীতৰ শিল্পীবিলাকক দাদা চাব, দুখ লাগে, সকলোৰে কথা কোৱা নাই মই, ইমান ধুনীয়া গায়, ইমান ধুনীয়া গায়নশৈলী, ইমান কষ্ট কৰে, কিন্তু সকলোৰে নহয় দেই, মই সকলোকে কথাটো কোৱা নাই। কিছুমান উদ্যোক্তাৰ কি হ'ল, আমাৰ দাদা বাজেট নাহে, বাজেটটো বৰ কম। বিহুৰ সময়ত এদিন অসমৰ এগৰাকী কামৰূপী লোকগীতৰ শিল্পী মোক ফোন কৰিছে যে হীৰক আমাক দেখোন অনুষ্ঠানবিলাকত নামাতেও। মই দাদা তাকেতো ৰ'ব, এতিয়া মইনো কি কৰিম। কৈছে কি নহয়, আমাক নামাতে, এখন আগশাৰীৰ এখন গুৱাহাটীৰে, মই নাম নকওঁ, গুৱাহাটীৰ এখন আগশাৰীৰ বিহু কমিটি মোক এখন এপ্লিকেশ্যন দিব কৈছে। তেওঁ কিন্তু গুৱাহাটী ৰেডিঅ' চেণ্টাৰৰ দাদা স্বীকৃতিপ্ৰাপ্ত লোকশিল্পী, মই নাম নকওঁ। কৈছে আপুনি কিমান পইচা কথা কৈছে? কৈছে কি মইনো কিমান কম, 15,000 টকা কৈছিলোঁ, তেখেতসকলৰ বোলে বেছি হোৱা বুলি কৈছে। মই বোলো দাদা আপুনি নকৰিব, নালাগে দিয়ক, নকৰিব। কিয় কৰে? মানে কি হয় দাদা, প্ৰথম কথাটো হ'ল, সকলোকে কোৱা নাই দেই, কিছুমানক কৈছোঁ, আজি মোক যদি আপুনি এখন অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে যদি মই 5 লাখ টকা, 7 লাখ টকা, 10 লাখ টকা দাদা মোক কোৱা নাই, ইমান পইচা আমাক দৰকাৰো নাই, নালাগেও। আমাক যদি টকা এটি লোকসংগীতৰ অনুষ্ঠান কৰিবলৈ যদি আমাক যদি 1 লাখ টকা দিয়ে, কথাটো কৈছোঁ, মই পালেহে দাদা মই মোৰ লগৰ শিল্পীখিনিক মই দিব পাৰিম, ছিনিয়ৰ শিল্পীসকলক মই দিব পাৰিম। মই পাৰ আৰ্টিষ্ট মই 10,000 টকা কৰি মই পে'মেণ্ট কৰিব নালাগে। মই যদি 3,000 বা 5,000 টকা কৰি যদি মই পে'মেণ্ট কৰিব পাৰোঁ, তেতিয়া তেওঁলোকে চলিব পাৰিব। এখন গীটাৰৰ দাম লাখ টকা, লাখ টকাতকৈ বেছি দাদা। আৰু সেই শিল্পী আৰু সেই সন্মানীয় বাদ্যযন্ত্ৰী শিল্পীসকলে টকা পাইছে, ভাল কথা। তাৰে দাদা কোনোবা আমাৰ দাদা, তাৰে কোনোবা আমাৰ খুৰা, তাৰে কোনোবা আমাৰ ভাই, তাৰে কোনোবা আমাৰ স্বনামধন্য জ্যেষ্ঠ শিল্পী, গতিকে তেওঁলোকে পইচা পাইছে, ভালে পাব লাগে দাদা, আমি ভাল পাইছোঁ। কিন্তু অকণমানতো লোকসংগীতৰ শিল্পীসকলক যদি অকণমান মৰম কৰে, আমাৰনো ক'ব লগানো কি আছে? মানে 3 দিনীয়াকৈ যেতিয়া এখন বিহু উদযাপন হয় ন, তাৰ এদিন যদি প্ৰত্যেকখন মঞ্চই এদিন অকল লোকসংগীতৰ চৰ্চা, লোকসংগীতৰ গীত কৰে, কিছুমান কৰে, কিন্তু পাতিলেতো আপত্তি নাই নহয়, আপত্তি নাই। আজি ধৰক দাদা এই টোকাৰীখনৰ দাম মিনিমাম 7,000 বা 6,000 টকা পৰে। এখন গীটাৰৰ দাম কিন্তু বহুত লাখ টকা পাৰ হৈ যায়। গতিকে সেই শিল্পীজনক সেইমতে পাৰিশ্ৰমিক দিবও লাগিব, কাৰণ তেওঁ সেইটো কৰি খাই আছে, এটা পৰিয়াল পুহি আছে। আৰু এতিয়া বিহুত বা বিহু বুলি নহয়, আমাৰ আধুনিক গীতৰ শিল্পীসকলৰ লগত প্ৰায় দাদা এটা 12জনীয়া 13জনীয়া প্ৰায় 15জনীয়া এটা টীম থাকে। আৰু 15জনৰ পৰা প্ৰায় মিনিমাম এখন ঘৰ, এখন সংসাৰ চলি আছে, আৰু এটা ভাল কথা। কিন্তু লোকসংগীতৰ শিল্পীসকলক কিয় মৰম নকৰে দাদা মই বুজি নাপাওঁ। বাজেট নাই বুলি কয়, পইচা নাই বুলি কয়, তেওঁলোককতো ভাল পইচাই দিয়ে বুলিতো আমি ভাবোঁ। মোক আকৌ দাদা মই দোষাৰোপ কৰা নাই, জাষ্ট মই আপোনাক গঠনমূলক কথাটোহে কৈছোঁ, আলোচনাৰ বিষয় দাদা কিয় নিদিয়ে? লোকগীতখিনি যদি এখন মঞ্চত নাগায়,
ভৰতাল নৃত্য যদি পৰিৱেশন, আৰু আজিকালি এটা বিৰাট ডাঙৰ এটা ট্ৰেণ্ড এটা আহিছে, ট্ৰেক লগাই নাচে। ট্ৰেক লগাই নাচে, ট্ৰেক লগাই নাচে। ঠিক 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 ঠিক। তো তাত যদি তুমি এজন শিল্পী, এজন বাদ্যযন্ত্ৰী শিল্পী, এজন বাঁহী বজোৱা শিল্পী, এজন গায়ক মানে গোৱা শিল্পী যদি 4জনক যদি মাতি অনুষ্ঠানটো পৰিৱেশন কৰিবলৈ দিয়া, ধুনীয়া লাগিব, ধুনীয়া লাইভো যাতে ভাল লাগিব, লাইভ পাৰফৰ্মেঞ্চটো ভাল লাগিব, আৰু তেওঁলোকে কিবা এটা পাৰিশ্ৰমিক পালে। কিন্তু তাতেও এটা কথা আছে নহয়, উদ্যোক্তাসকলে দিলেহে তেওঁলোকক মাতিব পাৰিব। ট্ৰেক চিষ্টেমটো বহুত শেষ কৰিলে, দিলেহে এটা দিব পাৰিব। কিন্তু আমি এটা নতুন পন্থা লৈছো। কোৱাচোন। আমি নতুন পন্থা মানে এইটো নতুন পন্থা বুলি নহয়, আমি কিছুমান ঠাইত আমি ইমান কম বাজেটতে আমি নাযাওঁ। মোৰ যিটো গ্ৰুপ, মোৰ টোকাৰী গীত, দেহ বিচাৰ গীতৰ যিটো গ্ৰুপ, তাত মই এটা ভাল এমাউণ্টতে মই নাযাওঁ। কাৰণ এটা আমি কৰিলে আমাৰ পিছৰ চামটোৰ কাৰণে দুৱাৰ মুকলি খাব। আগৰ স্বনামধন্য শিল্পীসকলৰ হৈ গ'ল আৰু, কিন্তু আমি যদি আজি নকৰোঁ কোনে কৰিব? বহু শিল্পী দেখিলো, শিল্পী পেঞ্চন নোপোৱাকে গুচি গ'ল, নাপায়। লোকগীতৰ শিল্পী পেঞ্চনৰ ব্যৱস্থাটো চলি আছে। কিন্তু এটা মই এই অনুষ্ঠানটোৰ যোগেৰে যি হৈ গ'ল, আগৰ ক্ষেত্ৰত যি হৈ গ'ল, মই চৰকাৰ বুলিয়ে ক'লো, এটাই উত্থাপন কৰিব খুজিছো এটা কথা, চাকৰি কৰা মানুহক শিল্পী পেঞ্চন দিব নালাগে। ঠিক, তেওঁলোক এটা পেঞ্চন পায় নহয়। চাকৰি কৰা মানুহক কিয় শিল্পী পেঞ্চন দিব লাগে? তাৰ জেগাত বেলেগ এজনক দিয়ক, আন এজনক দিয়ক। সেইটো টকা 8,000 10,000 কিবা এটা দিয়ে, যি নিদিয়ে সেইটো পইচা তেওঁক কিয় দিব লাগে? তেওঁতো এটা চৰকাৰৰ ফালৰ পৰা মোটা অংশৰ পেঞ্চন পায় নহয়। এটা বেলেগ শিল্পীক দিয়ক, এখন ঘৰ চলক ভাই, সেইটো পইচাৰ জৰিয়তে কি দৰকাৰ? গতিকে ভাল হ'লে দাদা ভাল লাগে, কাৰণ আমিও দাদা সেই জনাৰৰে মানুহ। এজন দোতৰা বজোৱা মানুহ বা এজন বাঁহী বজোৱা মানুহ বা এজন ঢোল বজোৱা শিল্পীজনে যদি ক'ৰবাত ভাল এটা পইচা পায়, ভাল এটা মানে মাননি পায়, গামোচাখন তাতে কিমান দিয়ে আৰু হ'ব, আৰু গামোচাখনৰ শ্ৰদ্ধা সদায় আছে। আজিকালি যিখন গামোচা দিয়ে আৰু নোৱাৰি, কাটে দাদা, গাল কাটে, বহুতেতো দলিয়াইও দিয়ে, গাল কাটে, ভালে কৰে, গাল কাটে। তাতে সৰু দিয়ক, ভমকা ফুলিয়ে নালাগে নহয়, গামোচা সৰু ফুলৰ দিয়ক, গামোচাখন দিয়ক, আমাৰ শিপিনীৰ পৰা দিয়ক, নিদিয়ে নহয় দাদা। বহুত চিষ্টেম চেঞ্জ ভাল হ'লে দাদা ভাল লাগে। আৰু যদি এই অনুষ্ঠানটো কাৰোবাক যদি আঘাত লগা কথা কৈছো, কোনো যে খুব ধুনীয়া অনুষ্ঠান হৈছে। মই আশা কৰিছো খুব ভাল এটা অনুষ্ঠান হৈছে, আৰু মোৰ প্ৰশ্নখন মোৰ ঠিকে আছে দাদা। বহুত ধন্যবাদ। আপোনাক কি ক'ম দাদা, আপোনাক আমি সৰুৰ পৰা লগ পাইছো, সেই আপোনাৰ বুঢ়া হোৱা নাই, বুঢ়া হোৱা নাই বাৰু। আপুনি গৈ আছে, আমিও গৈ আছো, একেলগে গৈ আছো। সৰুৰ পৰা আপোনাক লগ পাইছো, আপুনিও আমাক লগ পাইছে, সেই প্ৰাইভেট চেনেলৰ পৰা আদি কৰি আজি তাৰিখলৈকে। গতিকে দাদা আপোনাৰ লগত আৰু কি মই ক'ম? আৰু এটা প্ৰশ্ন সুধো, শেষত মই এইকেইটা প্ৰশ্ন সকলোকে সুধো, জীৱন সম্পৰ্কে, প্ৰেম সম্পৰ্কে, আধ্যাত্মিকতাৰ সম্পৰ্কে, ভগৱান সম্পৰ্কে সোধক। মানে কি হয়, এতিয়া ধৰা আমাৰ নতুন প্ৰজন্মৰ এজন শিল্পী গায়ক, তেওঁৰ ড্ৰেছৰ পৰা আৰম্ভ কৰি চলন ফুৰণলৈকে আমি নটিচ কৰোঁ ন, হয়নে? জনপ্ৰিয় গীত, ষ্টেজত তেওঁৰ সেইটো কৰিবই লাগিব। যিসকল আমাৰ শিল্পী, তোমাৰ কথা ক'লো, লোকশিল্পীসকল, তেওঁলোকে সদায় নিজৰ এই বস্তুটোও চায়, নিজৰ ড্ৰেছ, নিজৰ চুলি, হয়নে? চাই নিজক ৰখা ভাল লাগে। ভাল হৈ থাকিলে মনটো ভাল লাগে। আপুনি মই যদি আজি এটা হাফ পেণ্ট পিন্ধি যদি মই গণেশগুৰি বা চানমাৰীত যদি ঘূৰি থাকোঁ, মোক কোনো একো নকয়। মই কালি শ্বুটিং কৰিছোঁ, মই ফটা ধুতি এখন পিন্ধি, সেইটো কষ্টিম এইটো মোৰ বাৰু, ফটা ধুতি এখন পিন্ধি, হাফ গেঞ্জি এটা, ধুনীয়া লেতেৰা গেঞ্জি এটা পিন্ধি মই ফাঁচী বজাত ঘূৰি আছোঁ। পিছে পিছে কেমেৰা ঘূৰি আছে, মই ঘূৰি আছোঁ। মোক কোনো মানুহটো মোক চোৱা নাই। মানুহ ইমান ব্যস্ততা, কাক কোনে চাব লগা আজি যুগত সময় আছে। কিন্তু কেতিয়াবা ভাল হৈ থাকিলে নিজক ভাল লাগে। প্ৰথমতে নিজকে ভাল পাব লাগিব, তাৰপিছতে বেলেগক ভাল পাব পাৰিম। গতিকে নিজে যদি ভাল লাগি থাকে, এটা ভাল ড্ৰেছ এটা পিন্ধি আহিলে, ভাল হৈ থাকিলে ভাল লাগে। একদম চমু প্ৰশ্ন, চমু উত্তৰ। জীৱন কি? লাইফ, জীৱন বৰ অনুপম। প্ৰেম এটা স্বৰ্গীয় অনুভূতি, এটা সত্তা আছে নাই? সংগীতৰ মানুহ যদি প্ৰেম নাথাকে, কি জীৱন জীয়াই থাকিম? সংগীত প্ৰেমৰ কথা কোৱা নাই। সংগীতৰ মানুহ যদি প্ৰেম নাথাকে, কিয় জীয়াই থাকিম? তাৰপিছতে যিহেতু দেহ বিচাৰ গীত গোৱা হয়, মৃত্যু কি হয়? মৃত্যু গানত কি কৈছে? দেহ বিচাৰ গীতত কি কৈছে? সুখ। মৃত্যু এটা সুখ।
আছে দেহ বিচাৰ গীত আছে দেহা এদিনীয়া দেহা দুদিনীয়া দেহা হ'ল সংসাৰৰ মায়া কোনোবা এদিন যাবগৈ লাগিব এইখন সংসাৰৰ পৰা মৃত্যু তাৰপিছতে ভগৱান এটা পাৱাৰ এটা শক্তি এটা সত্তা তেওঁক লৈ আমি জীয়াই থাকো গীতেৰে কোৱা কৃষ্ণ একদেৱ দুহাৰী কাল মায়া দিলো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাই ধন্যবাদ হীৰক ধন্যবাদ বহুত ধন্যবাদ দাদা আমাক মাতিলে আপোনাক বহুত ধন্যবাদ কুশলে থাকক ভালে থাকক হাঁহি থাকক দাদা ধন্যবাদ ভালে থাকা তুমি এয়া আছিল এটা খুব ধুনীয়া অনুষ্ঠান শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্ৰত্যেকগৰাকী শিল্পীয়ে লোকগীতৰ শিল্পীয়ে লোকগীত ভাল পোৱা ব্যক্তিয়ে লোকগীত শুনি ভাল পোৱা ব্যক্তিয়ে এই অনুষ্ঠানটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ ইয়াত বহুতখিনি ভিতৰত আমি তথ্য সহকাৰে অনুষ্ঠানটো কৰিছোঁ আৰু হীৰকলৈ শুভেচ্ছা দি বিদায় লৈছোঁ ধন্যবাদ